নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমত এতিয়া পাৰ লিটাৰ পেট্ৰলৰ দাম হ'ব 500 টকা। 500 টকা হ'বগে এতিয়া পাৰ লিটাৰ পেট্ৰলৰ দাম। ডিজেলৰ দাম কিমান হ'ব সেইটো এতিয়া ক'ব পৰা নাযাব। মানে ডিজেলৰ দামো প্ৰায় 400 টকা মান টাচ কৰিবগে। অকল আমাৰ অসমেই নহয় গোটেই ভাৰতবৰ্ষতে পাৰ লিটাৰ পেট্ৰলৰ দাম 500 টকা পাবগে। যাৰ কাৰণে নেকি যোৱাকালি হোলীৰ দিনাখন মানুহে হোলী খেলিবলৈ বাদ দি পেট্ৰল ডিপুসমূহত ভিৰ লগাইছে পেট্ৰল ভৰাবৰ কাৰণে। কাৰণ পেট্ৰলৰ দাম বাঢ়ি যাব। পেট্ৰলৰ দাম বঢ়াৰ লগে লগে ভাই 500 টকা লিটাৰ পেট্ৰল কেনেকৈ ভৰাব? তো তাৰ কাৰণে যোৱাকালি হোলী খেলাই বাদ দিছে। হোলী খেলাৰ পৰিৱৰ্তে গাড়ীত পেট্ৰল ডিজেল ভৰাবলৈ লাইন পাতিছে পেট্ৰল ডিপুসমূহত একাংশ লোকে। তো বন্ধু বান্ধৱীসকল 500 টকা লিটাৰ পাৰ লিটাৰ পেট্ৰলৰ দাম কেতিয়াৰে পৰা হ'ব, কিয় হ'ব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই আপোনালোকক এটা সৰুকৈ ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰি থৈ যাব এনেধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। বৰ্তমান সময়ত ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ চলি আছে। আৰু ইৰাণ ইজৰাইলৰ যুদ্ধ মানে হাম কটাৰ নামেই লোৱা নাই, য'ত নেকি এতিয়া আমেৰিকায়ো এণ্ট্ৰি মাৰিছে। এতিয়া ইৰাণ ইজৰাইলৰ যুদ্ধ কিমান দিন দীঘলীয়া হ'ব সেই সম্পৰ্কত ক'ব পৰা নাযাব। ইৰাণ ইজৰাইলৰ যুদ্ধ যদি এনেকৈয়ে দীৰ্ঘদিন ধৰি চলি থাকে তেনেহ'লে আমাৰ ভাৰতখনৰ বৰ বিপদ হ'ব। মানে আমাৰ ভাৰতৰ যথেষ্ট পৰিমাণৰ বিপদ হ'ব বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি আমাৰ ভাৰতত হেনো কেৱল 50 দিনৰ কাৰণেহে খাৰুৱা তেল মজুদ আছে। কাৰণ আমাৰ ভাৰতে খাৰুৱা তেল বিভিন্ন দেশৰ পৰা ক্ৰয় কৰে, ৰাছিয়াৰ পৰা ক্ৰয় কৰে। এতিয়া কোনোবা এখন দেশৰ পৰা ক্ৰয় কৰিব বুলি খবৰ ওলাইছিলে। আগতেতো ৰাছিয়াৰ পৰাই ক্ৰয় কৰে। তো বেলেগ দেশৰ পৰা খাৰুৱা তেলবিলাক ক্ৰয় কৰে। আৰু যিখিনি নেকি খাৰুৱা তেল আমাৰ ভাৰতত আনি ৰিফাইন কৰি পেট্ৰল, ডিজেল, কেৰাচিন, ATF ফিউল, আপোনাৰ সেয়া মানে LPG গেছ এইবিলাকলৈ ৰূপান্তৰিত কৰে। এটা খবৰ ওলাই পৰিছে যে আমাৰ ভাৰতত যিমান নেকি প্ৰয়োজন হয় পাৰ ডে পেট্ৰল আৰু ডিজেল, তো সেই অনুপাতে যদি চাবলৈ যায় আমাৰ ভাৰতত কেৱল 50 দিনৰ কাৰণেহে বোলে ইন্ধন আছে। কেৱল 50 দিনৰ কাৰণে। আৰু যদিহে ইন্ধনৰ নাটনি হয় তেতিয়া কিন্তু আমাৰ ভাৰতবৰ্ষৰ যথেষ্ট অসুবিধা হ'ব। ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিয়েল কামবিলাক ৰখি যাব। ডাঙৰ ডাঙৰ চৰকাৰী কামবিলাক ৰখি যাব। এতিয়া 50 দিনৰ কাৰণেই যিহেতু পেট্ৰল ডিজেল আছে, তো তাৰ কাৰণে পেট্ৰল ডিজেলৰ দামটো বৃদ্ধি হোৱাটো স্বাভাৱিক কথা। এতিয়া আমাৰ ভাৰতলৈ যিবিলাক নেকি খাৰুৱা তেল আহে, খাৰুৱা তেল অহা যি পথ, সেই পথসমূহ বন্ধ কৰি দিছে যুদ্ধৰ কাৰণে। অকল আমাৰ ভাৰতেই নহয়, ভাৰতৰ লগতে বিভিন্ন দেশলৈ পেট্ৰল ডিজেল যোৱা ৰাস্তা বন্ধ কৰি দিছে। বন্ধ কিয় কৰিছে? কাৰণ চাওক, এতিয়া আমাৰ ভাৰতলৈ যে বিভিন্ন দেশৰ পৰা খাৰুৱা তেলবিলাক আনে, সেইবিলাকতো ৰাস্তাৰে নানে, সেইবিলাক আনে সাগৰৰ মাজেৰে। আৰু সেই সাগৰৰ মাজেৰে যি জলপথ আছে, জলপথ বন্ধ কৰি দিয়া হৈছে। যাৰ ফলত নেকি এতিয়া ভাৰতলৈ আহিব পৰা নাই খাৰুৱা তেলসমূহ। ফলত কেৱল 50 দিনৰ কাৰণেহে বোলে মজুদ আছে আমাৰ ভাৰতৰ ওচৰত খাৰুৱা তেল। মানে ইন্ধন কেৱল 50 দিনৰ কাৰণেহে মজুদ আছে। গতিকে তেনে অৱস্থাত চৰকাৰে কি কৰিব? তেনে অৱস্থাত কি কৰিব? পেট্ৰল আৰু ডিজেলৰ দামটো ইনক্ৰিজ কৰি দিব, যাতে মানুহে পেট্ৰল আৰু ডিজেল কমকৈ ব্যৱহাৰ কৰে। যোৱাকালি লক্ষ্ণৌৰ পৰা খবৰ ওলাই পৰিছে যে লক্ষ্ণৌত বোলে যোৱাকালি ভিৰ হৈছে পেট্ৰল ডিপুসমূহত আৰু মানুহে পেট্ৰল ভৰাবৰ কাৰণে লাইন পাতিছে। যোনে যেনেকৈ পায়, যেই লিটাৰ পায় পেট্ৰল ভৰাইছে যোৱাকালি লক্ষ্ণৌত। লক্ষ্ণৌত যোৱাকালি এটা খবৰ প্ৰচাৰ হৈছিলে যে পাৰ লিটাৰ পেট্ৰলৰ দাম হ'বগে 500 টকা 5 মাৰ্চৰ পৰা। 5 মাৰ্চ তাৰিখৰ পৰা পাৰ লিটাৰ পেট্ৰল আৰু ডিজেলৰ দাম হ'ব 500 টকা। যাৰ ভয়ত নেকি যোৱাকালি 4 তাৰিখৰ দিনাখন মানুহবিলাকে হোলী খেলিবলৈ বাদ দি পেট্ৰল ডিপুসমূহত ভিৰ কৰিছে যে আমি পেট্ৰলটো ভৰাই থওঁ ভাই, যদি 500 লিটাৰ হৈ যায় আমি ভৰাব নোৱাৰোঁ, গতিকে আগতীয়াকৈ আমি ফুল টেংক কৰাই ৰাখোঁ। আৰু লক্ষ্ণৌৰ পেট্ৰল ডিপুত যোৱাকালি সেইকাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। খবৰ ওলাই পৰিছিলে যে 500 টকা পেট্ৰল ডিজেলৰ দাম হ'ব 5 তাৰিখৰ পৰা, 5 মাৰ্চৰ পৰা। অৱশ্যে এই খবৰটো ভুৱা আছিলে,
কিন্তু তাৰ পাছতো আপোনালোকক এইটো ক'ব বিচাৰোঁ যদিহে এনেকৈ দীৰ্ঘদিন ধৰি চলি থাকে যুদ্ধ ইজৰাইল আৰু ইৰাণৰ তেনেহ'লে কিন্তু পেট্ৰল আৰু ডিজেলৰ দামটো বাঢ়ি যাব যেনেকৈ নেকি পাকিস্তান আৰু শ্ৰীলংকাত মাজতে ক্ৰাইচিছ হৈছিলে পাকিস্তানত এটা মানে এলপিজি চিলিণ্ডাৰৰ দাম 10,000 টকা পৰ্যন্ত হৈছিলে শ্ৰীলংকাৰো সেই একেই দশা আছিলে শ্ৰীলংকাটো 1 কেজি আটাৰ দাম মানে কিমান হৈছিলেগে কোনো মানে থিৰাং নাছিলে যোনে যেনেকৈ যিমান দামত পাইছে সিমান দামতে বিক্ৰী কৰিছিলে গতিকে এনেকৈ যদি যুদ্ধ চলি থাকে আমাৰ ভাৰতৰো অৱস্থা বেয়া হ'ব পেট্ৰল ডিজেলৰ দামো আমাৰ ভাৰতবৰ্ষত বৃদ্ধি হ'ব কাৰণ একো কৰিব নোৱাৰে জলপথ বন্ধ কৰি দিছে ডেট মিন্স যুদ্ধৰ কাৰণে বন্ধ কৰিছে আৰু তেওঁলোকৰ নিজৰ মতেই কাম কৰিব আৰু এনেকৈ যদি থাকে আমাৰ ভাৰত কিন্তু থিতাতে মৰি যাব গতিকে যুদ্ধটো ভাবো সোনকালে এদায় হওক নহলে 500 টকা পেট্ৰল ভৰাব নোৱাৰো ভাই 500 টকা পেট্ৰল ধেমালি নেকি 500 টকা তেল ভৰাই খুব বেছিতকৈ বেছি চলিব 10-12 কিলোমিটাৰ গাড়ীখন আৰু পাৰ কিলোমিটাৰত কিমান খৰচা পৰিলে এবাৰ আপোনালোকে নিজেই ভাবক তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান পাই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ আশা বিদায় মাগিছো ধন্যবাদ জয় অসম